সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 4 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মাৰ্চ মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, ৰাত্ৰি 2:20 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, ৰাত্ৰি 9:46 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:37:52 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:32:56। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ হ'ব মনুষ্যগণ, সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 9:46 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হ'ব, বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 6:58 পৰা 8:28। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 12:53 পৰা 1:14। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হ'ব। আজি দেশখন থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সৌন্দৰ্য বৃদ্ধি পাব, লগতে আপুনি কোৱা কথাবোৰৰ সমাজত কিছু মূল্য থাকিব। গতিকে আপুনি যি কয় সেই কথাবোৰ সকলোৱে মানি চলা দেখা যাব। আজি প্ৰেমত বিশেষ আনন্দৰ যোগ দেখা গৈছে, লগতে কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে যদি অমনোযোগেৰে কিবা কাম কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ আৰ্থিক লোকচান হ'ব পাৰে। গতিকে যিমান পাৰে কৰ্মক্ষেত্ৰত আপুনি মনোযোগ দি কাম বন কৰাটো আপোনাৰ বাবে ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথাবোৰ শিকিব পাৰিব। অৱশ্যে জনা আৰু শিকাৰ আজি যোগ দেখা গৈছে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত কামবোৰত অকণমান পলম হ'ব পাৰে। আজি শত্ৰুৰ পৰা সতৰ্ক হৈ চলিব, বিশেষকৈ গোপন শত্ৰুৰ পৰা কিছু সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি ক'ৰবাত ফুৰিব যোৱাৰো হয়তো আপোনাৰ ইচ্ছা যাব পাৰে। গতিকে ক'ৰবাত ফুৰিব যাবলৈ সন্ধিয়াৰ ভাগত আপুনি হয়তো মন মেলিব পাৰে। ইয়াৰ বাহিৰে বজাৰ সামাৰ কৰাৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান প্ৰয়োজনতকৈ বৃদ্ধি পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে বিদ্যাত আজি দিনটো অতি শুভ। বিদ্যাত তেওঁলোকে পঢ়া শুনাত কিছু সুনাম অৰ্জন কৰিব পাৰিব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু বিশেষভাৱে শুভ ৰং হ'ব কমলা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষকৈ কাম কৰাৰ ইচ্ছা বাঢ়িব, গতিকে মনোবল বৃদ্ধিৰো সম্ভাৱনা দেখা গৈছে। আজি কিন্তু এওঁলোকৰ ৰাত্ৰিৰ ভাগলৈ হাতত ধনৰ আগমন হ'ব পাৰে। গতিকে কম বেছি পৰিমাণৰ হ'লেও ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। পৰিয়ালত কিবা হয়তো চিন্তা বাঢ়িব পাৰে। পৰিয়ালৰ হয়তো আপুনি কিবা সমস্যাও সমাধান কৰিবলগীয়া আজিৰ দিনটোত হ'ব পাৰে। ঘৰত অকণমান খৰচ বৃদ্ধি পাব। কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো আপুনি প্ৰিয়জনৰ মতে আজি চলিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ খেলা ধূলাত অংশগ্ৰহণৰ সম্ভাৱনা দেখা গৈছে। গতিকে হয়তো খেলা ধূলাত আগভাগ ল'বলগীয়া হ'ব পাৰে। পঢ়াৰ পৰা অকণমান গুৰুত্ব কম হোৱা দেখা যাব।
বিভিন্ন কামত ব্যস্ত থকাৰ বাবে পঢ়িব হয়তো মন সিমান নাযাবও পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মাতৃপক্ষৰ হয়তো ফালৰ পৰা আপুনি লাভালাভ আপোনাৰ হ'ব পাৰে। নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও আজি দেখা গৈছে। কিন্তু সৰু কথাই আপোনাৰ খঙৰ মাত্ৰা বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি দায়িত্ব আপোনাৰ বাঢ়িব। অৱশ্যে এওঁলোকক দিয়া দায়িত্ববোৰ এওঁলোকে আজি সোনকালে সমাধান কৰা দেখা যাব। দায়িত্ব পূৰ্ণ কৰা আজিৰ দিনটোত দেখা যাব। বাকী অন্য সকলো দিশত দিনটো খুব সুন্দৰভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব বিশেষভাৱে 9 আৰু শুভ ৰং হ'ব ৰঙা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ সমাজক বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে সমাজৰ কাম বন কৰাত কিছু এক্টিভ থকা দেখা যাব। আজিৰ দিনটোত ক'ৰবাৰ পৰা কমিশ্যন নতুবা সৰু সুৰা লাভ হয়তো আপোনাৰ হ'ব পাৰে। কিন্তু যিসকল ব্যক্তি আপোনাৰ সৈতে খুব জড়িত হৈ থাকে তেওঁলোকে হয়তো সকলো কথা আপোনাক খুলি নক'বও পাৰে। গতিকে আপুনি সকলোকে অতি সোনকালে বিশ্বাস কৰি নল'ব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অকণমান মধ্যম, কিয়নো পৰিয়ালত চিন্তা আপোনাৰ বাঢ়িব পাৰে। কিন্তু ব্যৱসায়ত দিনটো অতি লাভপ্ৰদায়ক। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভ। সৰু সুৰা যাত্ৰাও হ'ব পাৰে আজিৰ দিনটোত। এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো নিজৰ ইচ্ছা পূৰণ কৰাৰ বাবে এওঁলোকে চেষ্টা কৰা দেখা যাব। যি কৰি ভাল পায়, যি ক'ৰবাত যদি যোৱাৰ ইচ্ছা আছে সেই আশাবোৰ আজি পূৰ্ণ হোৱা দেখা যাব। কিতাপ কানি পঢ়াৰো ইচ্ছা বাঢ়িব। বিশেষকৈ এওঁলোকৰ সংগীত শুনাৰ আজি ইচ্ছা বিশেষভাৱে বাঢ়িব পাৰে। সংগীতৰ সৈতে মিউজিকৰ ক্ষেত্ৰত তেওঁলোকক আজি সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। দিনটোৰ সন্ধিয়াৰ ভাগত হয়তো জীৱনসংগীৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। জীৱনসংগীৰ বাবেই হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। লগতে আজিৰ দিনটোত ক'ৰবাৰ পৰা হয়তো আপুনি নিমন্ত্ৰণ পাব পাৰে। লগতে আজিৰ দিনটোত প্ৰিয়জন আপোনাৰ পৰা অকণমান আঁতৰি যাব পাৰে। গতিকে সম্বন্ধত কিছু আপুনি গুৰুত্ব ৰাখিব। অন্য সকলো দিশত দিনটো অতি সুন্দৰভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু বিশেষভাৱে শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ সন্ধিয়াৰ ভাগত নতুবা দিনটোৰ শেষৰ ভাগত তেওঁলোকৰ আজি ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। পাবলগীয়া ধনো হয়তো উভতাই পাব পাৰে। কিন্তু যি কাম কৰিব সেই কাম হয়তো আপোনাৰ পচন্দৰ নহ'ব পাৰে। গতিকে যি কাম আপুনি ভাল পায় সেই ভাল নোপোৱা কামো হয়তো আজিৰ দিনটোত কৰিবলগীয়া হ'ব পাৰে। আজি যিকোনো কামত অৱশ্যে নতুনত্ব আহিব। নতুন নতুন কামৰ সৈতে আপুনি জড়িত হৈ থাকিবলগীয়া হ'ব পাৰে। আজি আনৰ পৰা উপদেশ আপুনি লাভ কৰিব। কোনোবা ব্যক্তিয়ে হয়তো মাজে সময়ে আপোনাক উপদেশ দি থাকিব পাৰে। আজি ঘূৰা ফুৰা কৰোঁতেই দিনটোৰ বেছি সময় পাৰ হ'ব। গতিকে ঘৰত থকাৰ ইচ্ছা অকণমান কম হ'ব আজিৰ দিনটোত। বাকী এই ৰাশি ব্যক্তিসকলে আনক সহায় কৰাৰ হয়তো ইচ্ছা আজি মনত আহিব পাৰে। কিবা কাৰণবশতঃ আনক সহায় কৰাও দেখা যাব। আজি জীৱনসংগীৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ ওপৰত অকণমান প্ৰেছাৰ থাকিব। হয়তো প্ৰিয়জনৰ মতে কিবা কাম বন কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত হয়তো সম্পত্তি বৃদ্ধি পাব পাৰে। বিশেষকৈ আপোনাৰ নতুবা আপোনাৰ পিতৃ মাতৃৰ সম্পত্তি বৃদ্ধিৰ যোগ আজি দেখা গৈছে। আজি হয়তো বিদ্যা তেওঁলোকৰ মাজে সময়ে মনত চঞ্চলতা আহিব পাৰে। কিয়নো পঢ়িব বহিলেই হয়তো অন্য কিবা বেলেগ চিন্তা মনত আহিব পাৰে। কিন্তু এওঁলোকৰ আজি আকস্মিক হয়তো ঘৰুৱা সুখবৰ ক'ৰবাৰ পৰা আহিব পাৰে। ঘৰত বিশেষকৈ আজিৰ দিনটোত সুখবৰ অহাৰ সম্ভাৱনা ক'ৰবাৰ পৰা দেখা গৈছে। বাকী অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত বৰ বিশেষ সৰু সুৰা চিন্তা কৰি নাথাকে। কিয়নো এওঁলোকৰ মনত আজি উচ্চ চিন্তা অহা দেখা যাব। আজি খৰচত যিমান পাৰে নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। খৰচ হয়তো প্ৰয়োজনতকৈ অকণমান বাঢ়িব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলক কোনোবা ব্যক্তিয়ে হয়তো লোকচান কৰাব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। যিকোনো কাম কৰাৰ ইচ্ছা অকণমান কম হোৱা দেখা যাব। গতিকে কাম কৰিব দিলেই হয়তো আপোনাৰ ভাগৰ লাগিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰ। প্ৰিয়জনৰ সৈতে ক'ৰবাত আজি
ফুৰিব যোৱাৰো সম্ভাৱনা দেখা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মনে বিচৰা ধৰণৰ আপোনাৰ কাৰ্যবোৰ হৈ যাই থাকিব, গতিকে সেই কাৰ্য সফলতাৰে হোৱাৰ বাবে মনত আনন্দ বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। ৰাত্ৰিৰ ভাগলৈ হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ ক'ৰবাৰ পৰা কিবা খা খবৰ আহিব পাৰে, বিশেষকৈ আঁতৰত যদি কোনো সম্বন্ধীয় ব্যক্তি আছে তেওঁলোকৰ ফালৰ পৰা কিবা খবৰ আহিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতে পাৰ কৰিবলগীয়া হ'ব পাৰে। শিশুৱে অকণমান দিনটো কিছু আমনি কৰাত আজিৰ দিনটোত দেখা যাব। হঠাৎ ক'ৰবাত আপুনি যাত্ৰা কৰিবলগীয়াও হ'ব পাৰে। আজি লক্ষ্য কৰিলে সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। বিদ্যাত অকণমান হয়তো গুৰুত্ব কম হোৱা দেখা যাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে পঢ়াত কিছু গুৰুত্ব কমাই দিয়া দেখা যাব। অন্য সকলো দিশত অৱশ্যে দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ যদি বিগত দিনত কিবা বেমাৰ আজাৰ চলি আছিল, স্বাস্থ্য দুৰ্বল হৈ আছিল, আজি সেই বেমাৰ আজাৰবোৰ নোহোৱা হ'ব। লগতে আজি ক'ৰবাত যদি ধন ইনভেষ্টটো কৰিম বুলি ভাবি আছে, কৰিব পাৰে। তেনে ক্ষেত্ৰত আপোনাৰ লাভালাভৰ সম্ভাৱনা দেখা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত হয়তো সামাজিক কাম কাজত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। নতুন বন্ধুৰ সৈতে আপোনাৰ চিনাকি নতুবা যোগাযোগ হ'ব। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও যথেষ্ট ৰোমান্টিক ভাৱত আজি পাৰ হ'ব। আজি জ্যেষ্ঠ ব্যক্তি আপোনাক কিবা ভাল উপদেশ দিব পাৰে, নতুবা প্ৰয়োজনীয় সময়ত আজি সহায় সহযোগিতাও কৰিব পাৰে। গতিকে ডাঙৰৰ পৰা আজি সহায় প্ৰাপ্তিৰ যোগ দেখা গৈছে। আজি ভাতৃ ভগ্নীৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। দেখা পোৱা মতে আপোনাৰ আজি ঘৰতে দিনটোৰ বেছি সময় পাৰ হোৱা দেখা যাব। প্ৰেমত উন্নতি হ'ব। বিশেষকৈ যদি নতুন প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবি আছে, আজি দিনটোত দিব পাৰে। তেনে ক্ষেত্ৰত অতি দিনটো শুভ দেখা গৈছে। কিন্তু স্বাস্থ্যৰ অকণমান চিন্তা হয়তো মনত আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি পাৰিবাৰিক যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাবোৰ লাহে লাহে নোহোৱা হ'ব। গতিকে পাৰিবাৰিক সমস্যা দূৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। অকণমান চিনেমা চাবলৈ হয়তো ইচ্ছা যাব পাৰে। চিনেমা চাবলৈ নতুবা ক'ৰবাত হয়তো প্ৰিয় ব্যক্তিৰ সৈতে লগ হৈ ওলাই যাবলৈ হয়তো আজিৰ দিনটোত মন যাব পাৰে। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰাবোৰ খুব ভাবি চিন্তি কোৱা দেখা যাব। গতিকে যিকোনো কথা এওঁলোকে ক'ব নিবিচাৰে, খুব চাই চিতি কথা কোৱা দেখা যাব। বাকী বিদ্যা তেওঁলোকৰ আজি শিক্ষাগুৰুৰ বিশেষ দৃষ্টিত থকা দেখা যাব এই কন্যা ৰাশিৰ ব্যক্তিসকল। বাকী অৱশ্যে শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ হয়তো বিগত দিনত স্বাস্থ্য অকণমান দুৰ্বল হৈ আছিল, আজি স্বাস্থ্যত সবলতা আহিব। লগতে ক'ৰবাত ধন ইনভেষ্ট কৰাটো, ধন সঞ্চয় কৰাটো আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ আজি শান্তিপূৰ্ণভাৱে দিনটো পাৰ হ'ব। গতিকে ঘৰত থাকিলে আপোনাৰ দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি সমস্যাসমূহ বৰ বিশেষ আপুনি চিন্তা কৰি নাথাকিব। চিন্তা কৰিলে হয়তো আপোনাৰ অকণমান মানসিক কষ্ট বাঢ়িব পাৰে। গতিকে যিমান কমকৈ চিন্তা কৰিব, সিমানেই আপোনাৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। নতুনকৈ প্ৰেমৰ সম্বন্ধ আজি কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে, নতুবা তেনে ক্ষেত্ৰত কিবা খবৰ হয়তো লাভ কৰিব পাৰে। বাকী আজি বিবাহিতসকলে প্ৰিয়জনক হয়তো পৰ্যাপ্ত সময় দিব নোৱাৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা ভাল খবৰ অহাৰ সম্ভাৱনা ঘৰলৈ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো সৰু ক্ষেত্ৰতে খৰচ কৰিবলগীয়া হ'ব পাৰে। ভূমি, ভৱন, বাহন এনেধৰণৰ সম্পত্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। তেনেধৰণৰ সম্পত্তি আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে আজি ক'ৰবাত যদি যাবলগীয়া থাকে, তেতিয়াহ'লে আপুনি প্ৰিয়জনৰ পচন্দ মতে সাজ পোছাক পৰিধান কৰি যোৱাৰ চেষ্টা কৰক। নহ'লে হয়তো প্ৰিয়জনৰ আপুনি কথা শুনিবলগীয়া হ'ব পাৰে। কিন্তু হঠাৎ কিবা ছাৰপ্ৰাইজো আজি লাভ কৰিব পাৰে। গতিকে লক্ষ্য কৰিলে আজিৰ দিনটো আপোনাৰ বাবে সকলো ক্ষেত্ৰত, সকলো দিশত অতি লাভপ্ৰদায়ক হৈ পৰিব। কিন্তু বিদ্যাৰ্থীসকলৰ বাবে আজি সন্ধিয়াৰ সময়খিনি বৰ বিশেষ কিছু উন্নতিদায়ক নহয়, কিয়নো সন্ধিয়া হয়তো পঢ়াত মনোযোগ অকণমান কমিব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা।
এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ বেছি সময় যদি কোনোবা শিশুৰ সৈতে পাৰ কৰে তেতিয়াহ'লে দিনটো আপোনাৰ আজি অতি সুন্দৰ হৈ পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদি ক'ৰবাত ধন সঞ্চয় কৰি আহিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ আপুনি লাভ কৰিব পাৰে। কিন্তু ওচৰ পাজৰৰ কাৰোবাৰ সৈতে সৰু কথাই হয়তো মতভেদৰ সৃষ্টিও কৰিব পাৰে, গতিকে অকণমান সতৰ্ক হৈ চলিব। ইয়াৰ বাহিৰে আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনক খুব বিশ্বাস কৰা এওঁলোকে দেখা যাব। প্ৰিয়জনৰ ওপৰত আজি বিশ্বাস আৰু সন্মান যথেষ্ট বাঢ়িব। লগতে আজি আধা সময়ৰ ভিতৰতে কাম বনবোৰ এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কৰিব পাৰিব। গতিকে কৰ্মত ক্ষিপ্ৰতা বাঢ়িব, অতি সোনকালে কাম বনবোৰ আজি হৈ পৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি আনৰ আলোচনা কৰাটো আপোনাৰ বাবে সিমান লাভপ্ৰদায়ক নহয়, গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। আজি শিশু সুলভ স্বভাৱৰ হয়তো ব্যক্তিত্ব আপোনাৰ ভিতৰলৈ আহিব পাৰে, গতিকে শিশুৱে যি কৰি ভাল পায় আপুনিও হয়তো সেই কাম বনবোৰ আজি কৰিব বিচাৰিব পাৰে। আজৰি সময়ত বিগত দিনৰ কৰিবলগীয়া কামসমূহত তেওঁলোকে হাত দিয়া দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনো সম্বন্ধীয় ব্যক্তিৰ আগমন হ'ব পাৰে। সম্বন্ধী ব্যক্তি আপোনাৰ ঘৰলৈ আহিলেই হয়তো আপোনাৰ কাম বনবোৰ অকণমান পিছ পৰি ৰ'ব পাৰে, কিন্তু এওঁলোকে আজি দায়িত্ববোৰ খুব সুন্দৰভাৱে পালন কৰা দেখা যাব। কোনোবা ব্যক্তিয়ে যদি কিবা দায়িত্ব দিয়ে সেই দায়িত্ব এওঁলোকে নিজৰ প্ৰয়োজনীয় কাম বনবোৰ বাদ দিও এওঁলোকে নিজৰ দায়িত্ব পালন কৰা দেখা যাব। বাকী শিক্ষাত মনোৰঞ্জনৰ যুগ দেখা গৈছে, গতিকে পঢ়া শুনা কৰাৰ বিপৰীতে এওঁলোকে কিছু চিনেমা চাবলৈ নতুবা ক'ৰবাত সংগীতৰ প্ৰতি এওঁলোকৰ আজিৰ দিনটোত ৰুচি বাঢ়িব পাৰে। পঢ়া শুনাৰ পৰা অকণমান গুৰুত্ব কম হোৱা দেখা যাব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ স্বাস্থ্যত আজি অকণমান দুৰ্বলতা আহিব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। বাকী কিন্তু এওঁলোকৰ আজি ধনৰ বৰ বিশেষ চিন্তা এওঁলোকে কৰি নাথাকে। খুব নভবা নিচিন্তাকৈ এওঁলোকে ধন আজি খৰচ কৰা দেখা যাব। আজি কোনো পুৰণা চিনাকি ব্যক্তিৰ সৈতে হয়তো আপোনাৰ যোগাযোগ হ'ব পাৰে, নতুবা কোনোবা পুৰণা চিনাকি ব্যক্তিয়ে আপোনাক দিনটোত কিছু আমনিও কৰিব পাৰে। আজি দিনটো অৱশ্যে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট ৰোমান্টিকভাৱে পাৰ হ'ব। নতুন নতুন গ্ৰাহকৰ সৈতে, বিশেষকৈ ব্যৱসায়িকসকলে নতুন নতুন গ্ৰাহকৰ সৈতে আজি যোগাযোগত আহিব পাৰে। যাত্ৰা কৰাৰ আজি সুবিধা লাভ কৰিব, গতিকে সৰু সুৰা যাত্ৰা ভ্ৰমণ আজি দিনটোত হ'ব পাৰে। ইয়াৰ বাহিৰে আজি দিনটোত আপোনাৰ সমস্যাবোৰ দূৰ হ'ব। বিশেষকৈ চিন্তা, মানসিক যদি চিন্তা চলি আছিল সেই চিন্তাবোৰ আজি কিছু দূৰ হোৱা দেখা যাব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ দায়িত্ব অকণমান বাঢ়িব। আপুনি হয়তো ঘৰুৱা নতুবা সামাজিক দায়িত্ব কিছু পালন কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনক বৰ বিশেষ সময় আজি দিব নোৱাৰিব। বিভিন্ন কামত ব্যস্ত থকাৰ বাবে হয়তো প্ৰিয়জনক সময় দিব নোৱাৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৌন্দৰ্য বৃদ্ধি পাব। দেখাত কিছু সৌন্দৰ্য বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে আজিৰ বাবে এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে, গতিকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা একাধিক শিক্ষা আজি গ্ৰহণ কৰিব পাৰিব। লগতে আজিৰ দিনটোৰ বাবে বিশেষভাৱে শুভ ৰং থাকিব ৰঙা আৰু শুভ সংখ্যা থাকিব আজি 9। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি অন্য কামৰ লগে লগে খেলা ধূলাটো সমানে অংশগ্ৰহণ কৰা দেখা যাব। আজি অৱশ্যে সকলো কামত এই মকৰ ৰাশিৰ ব্যক্তিসকল কৃতকাৰ্য হ'ব পাৰিব। লগতে সৰু সৰু কথা তেওঁলোকে ধন খৰচ কৰা দেখা যাব, গতিকে হয়তো নকৰিবলগীয়া কিবা ক্ষেত্ৰতো আজি খৰচ অকণমান বৃদ্ধি পাব পাৰে। আজি কিন্তু সন্তানৰ পক্ষৰ ফালৰ পৰা আপোনাৰ আনন্দ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি এওঁলোকে ভৱিষ্যতৰ কিছু চিন্তা কৰাও দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, ক'ত নাযাব, তেনেধৰণৰ চিন্তা মনত আহিব পাৰে। কিন্তু চকুমুদি সকলোকে বিশ্বাস নকৰিব। কোনোবা ব্যক্তি হয়তো আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে, গতিকে অকণমান সতৰ্ক হৈ চলিব। আজি কৰ্মক্ষেত্ৰত আপুনি ভবামতেই কামবোৰ কৰিব পাৰিব, গতিকে যি কাম কৰিম বুলি আপুনি ভাবি আছে সেই কামবোৰ আজি কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি
বন্ধুত্ব সুদৃঢ় হৈ পৰিব। বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে অত্যন্ত শুভদায়ক। আজি ঘৰত সম্পত্তিৰ আগমন হ'ব পাৰে, গতিকে যিকোনো সৰু সুৰা সম্পত্তি হয়তো ঘৰত কোনোবা ব্যক্তিয়ে ক্ৰয় কৰি আনিব পাৰে। লগতে আজি হয়তো সেই ব্যক্তিসকলে নিজৰ বাবে খৰচ অকণমান বেছিকৈ কৰা দেখা যাব। সৌন্দৰ্য বৃদ্ধিৰ বাবে ড্ৰেছ পোছাক হয়তো আজি ক্ৰয় কৰা এওঁলোকক দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মনত কিছু উদ্বিগ্নতা বাঢ়িব পাৰে। হঠাৎ খং কিবা কথাই হয়তো খঙৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। আজি দিনটোত মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব। অৱশ্যে সকলো কাম বন কৰিহে এওঁলোকে মোবাইলত ব্যস্ত হোৱা দেখা যাব। আজি প্ৰিয়জনৰ হয়তো খঙৰ বশৱৰ্তী হ'ব পাৰে আপুনি, গতিকে প্ৰিয়জনে আপোনাক কিবা কথাত আজি খং কৰিব পাৰে। অন্য সকলো দিশত অতি সুন্দৰভাৱে পাৰ হ'ব। বিদ্যাত তেওঁলোকৰ আজি জ্যেষ্ঠ ব্যক্তিৰ সহায়ৰ যোগ দেখা গৈছে, গতিকে কোনোবা সহপাঠীয়েও হয়তো আপোনাক শিক্ষা দীক্ষাত সহায় কৰিব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি ব্যক্তিসকলে আজি হয়তো ঘৰুৱা কিবা সম্পত্তি ক্ৰয় কৰাৰ বাবে নতুবা ঘৰৰ কিবা সৰু সুৰা বয় বস্তু ক্ৰয় কৰাৰ বাবে খৰচ অকণমান কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু আপোনাৰ সমস্যাবোৰ দূৰ হ'ব। যদি কিবা সমস্যা চলি আছিল বিগত দিনৰ পৰা, সেই সমস্যাবোৰৰ সমাধান হোৱা দেখা যাব। কিন্তু বিগত দিনৰ কিবা হয়তো স্মৰণীয় কথা আপোনাৰ মনত আজি আহিব পাৰে, গতিকে পূৰ্বৰে কথা আজি মনত পৰা দেখা যাব। আজি কথা বতৰাত মধুৰতা অহা দেখা যাব, গতিকে আপুনি কোৱা কথাবোৰ আনে খুব ভাল পাব। আজৰি সময়ত এওঁলোকে কৰিব নলগীয়া কাম কৰাৰ বাবে হয়তো সময়ৰ অপব্যৱহাৰ হ'ব পাৰে, গতিকে যি কৰিব নালাগে সেই কৰিব নলগীয়া কাম এওঁলোকে কৰা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কাম হয়তো বাকী ৰ'ব পাৰে। কাজিয়াৰ পৰা অকণমান দূৰত থাকিব, কিয়নো প্ৰিয়জনৰ সৈতেও হয়তো সৰু কথাত আজি মতভেদ হ'ব পাৰে। আজি নতুন নতুন কথা জনাৰ আৰু শিকাৰ যোগ দেখা পোৱা গৈছে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ অন্তিম ভাগত কিছু ধন লাভ কৰিব পাৰে। সৰু সুৰা যাত্ৰা ভ্ৰমণৰ আজি যোগ দেখা গৈছে, গতিকে কিবা কাৰণবশতঃ হয়তো আপুনি ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। আজি অনুভৱী কোনো ব্যক্তিৰ সৈতে হয়তো আপোনাৰ চিনাকি হ'ব পাৰে, গতিকে কোনোবা ব্যক্তিয়ে কিবা উপদেশ আজি দিনটোত দিয়া দেখা যাব। ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ হৈ থকা দেখা যাব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মতেহে কাম বন কৰা দেখা যাব। আনৰ কথাবোৰ বৰ বিশেষ শুনিব নিবিচাৰিব পাৰে, কিন্তু বিদ্যাত তেওঁলোকৰ আজি শিক্ষাগুৰুৰ বিশেষ কৃপা থাকিব, গতিকে শিক্ষাগুৰুৰে কোৱা মতে আজি পঢ়া শুনাত আগবাঢ়ি যাব পাৰিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব আজি গুলপীয়া। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি হাতত থকা অতিৰিক্ত ধন ক'ৰবাত সঞ্চয় কৰাটো আপোনাৰ বাবে ভাল হ'ব। অকণমান ধৈৰ্য কমিব পাৰে, যিকোনো ক্ষেত্ৰত হয়তো এওঁলোকে ধৈৰ্য আজি নাথাকিব পাৰে এওঁলোকৰ। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰত যদিও দিনটোৰ আৰম্ভণিত কিছু মতভেদ চলি থাকিব পাৰে, কিন্তু সন্ধিয়াৰ ভাগত সকলো মতভেদ দূৰ হ'ব আৰু প্ৰেমত মধুৰতা অহা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপুনি মনে বিচৰা ধৰণৰ কাম কৰিব পাৰিব, গতিকে কিছু সুখী অনুভৱ কৰিব কাম বনবোৰ কৰিও। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়ত লাভালাভৰ সম্ভাৱনা যথেষ্ট আছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কাম বন আপুনি প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে। হয়তো আজি ঘৰৰ কিবা মেৰামতি নতুবা ঘৰৰ কিবা সৰু সুৰা কাম বন আপুনি কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে আজি জীৱনসংগীয়ে হয়তো আপোনাক কিবা ভাল উপদেশ দিব পাৰে। আজি ভাল ভাল বন্ধু আপুনি লাভ কৰিব, গতিকে বন্ধুৰ পৰা কিবা আপুনি ভাল উপদেশো পাব পাৰে। লগতে আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যতৰ চিন্তাও অকণমান আহিব পাৰে। ভৱিষ্যতে কি কৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ চিন্তা আজি মনত চলি থাকিব পাৰে। কিন্তু এওঁলোকৰ আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সম্ভাৱনা যথেষ্ট আছে ঘৰত থাকিলে, নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আজিৰ দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি
মাতৃ হয়তো আপোনাক মৰম চেনেহ কৰিব পাৰে। যথেষ্ট মাতৃৰ পৰা আজি মৰম চেনেহ এই মীন ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। লগতে আজি হাতত থকা ধন এওঁলোকে সঞ্চয় কৰাও দেখা যাব। গতিকে কিছু ধন যদি আপোনাৰ হাতত আছে, সেই ধন আজিৰ দিনটোত কিছু সঞ্চয় কৰি ৰখাটো অনাগত দিনৰ বাবে আপোনাৰ অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজিৰ বাবে শিক্ষাত হয়তো বিভিন্ন দিশত আপুনি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।